হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ তোমালোকো ভালে আছা। মই আজি ক্লাছ 12ৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড নামৰ যিটো ইনঅৰ্গেনিকৰ চেপ্টাৰ আছে তাৰ ভেলেন্স বণ্ড থিয়ৰী মানে VBT-খিনি মই ডিছকাছ কৰিম। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ আৰু VBT-ৰ ওপৰত এটা নহয় এটা কুৱেশ্যন বৰ্ড এক্সামতে হওক বা এণ্ট্ৰেঞ্চ এক্সামতে হওক থাকিব। ঠিক আছে, মই আজি ডিছকাছ কৰিম। এতিয়া VBT-ৰ কথা ডিছকাছ কৰাৰ আগতে মই কোঅৰ্ডিনেশ্যন কম্পাউণ্ড এটাৰ কাক কি বুলিনো কয় মই চিনাকি কৰি দিছোঁ প্ৰথমতে। ঠিক আছে, গতিকে কি হয়, মই এই এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড লৈছোঁ K2NiCl4 হ'ল। ঠিক আছে, ইয়াৰে কাক কি বুলিনো কয় মই প্ৰথমতে কৈছোঁ ইয়াত যে কোঅৰ্ডিনেশ্যন স্ফেয়াৰ মানে এই ব্ৰেকেটটো কোঅৰ্ডিনেশ্যন স্ফেয়াৰ বুলি কয়। এই কোঅৰ্ডিনেশ্যন স্ফেয়াৰৰ ভিতৰত যিটো এটম ছিংগুল হৈ থাকে তাক কোৱা হয় চেণ্ট্ৰেল মেটেল এটম বুলি। ইয়াৰে কোঅৰ্ডিনেশ্যন স্ফেয়াৰ এই স্কুৱেৰ ব্ৰেকেটটোৰ ভিতৰত কোনি আছে কি আছে? নিকেল এটম আছে আৰু ক্লৰিন 4টা আছে। গতিকে ক্লৰিনটো 4টা মানে লগ লাগি আছে, কিন্তু ছিংগুল হৈ কোনি আছে? নিকেল আছে। গতিকে নিকেলটোক ক'ম আমি চেণ্ট্ৰেল এটম বুলি। কি এটম? চেণ্ট্ৰেল এটম, চেণ্ট্ৰেল মেটেল এটম। ঠিক আছে, আৰু এই চেণ্ট্ৰেল মেটেল এটমটোৰ গাত যি লাগি থাকে তাক ক'ম আমি লিগান বুলি। এতিয়া চেণ্ট্ৰেল এটম কোনটো? নিকেলৰ গাত কোন লাগি আছে? ক্লৰিন 4টা লাগি আছে। গতিকে এই 4টা ক্লৰিনক আমি কি বুলি ক'ম? লিগান বুলি ক'ম। কি বুলি ক'ম? লিগান। এতিয়া লিগাণ্ডৰ কাম কি? লিগাণ্ডে চেণ্ট্ৰেল এটমক ইলেক্ট্ৰন ডনেট কৰিব পাৰে। এতিয়া আমি গম পালোঁ যে ছিংগুল হৈ কোঅৰ্ডিনেশ্যন স্ফিয়াৰটোৰ ভিতৰত ছিংগুল হৈ যোন থাকে তাক ক'ম আমি চেণ্ট্ৰেল এটম বুলি, আৰু চেণ্ট্ৰেল এটমৰ গাত একদম লাগি যোনি থাকে তাক ক'ম আমি লিগান বুলি। আৰু এই যোনটো স্কুৱেৰ ব্ৰেকেট আছে, এই স্কুৱেৰ ব্ৰেকেটটো মই ক'লোৱে অলৰেডি, এই স্কুৱেৰ ব্ৰেকেটটোক কয় কোঅৰ্ডিনেশ্যন স্ফিয়াৰ। কোঅৰ্ডিনেশ্যন স্ফিয়াৰ। আৰু এই কোঅৰ্ডিনেশ্যন স্ফিয়াৰৰ বাহিৰত যি থাকিব এটম বা মলেকুল থাকে তাক কোৱা হয় কাউণ্টাৰ আয়ন বুলি। এই কোঅৰ্ডিনেশ্যন স্ফিয়াৰ এই স্কুৱেৰ ব্ৰেকেটটোৰ বাহিৰত কোনি আছে? পটেছিয়াম 2টা আছে। গতিকে এই পটেছিয়াম 2টাক আমি ক'ম কাউণ্টাৰ আয়ন বুলি। কি আয়ন? কাউণ্টাৰ আয়ন। ঠিক আছে, আমি গম পালোঁ যে ভেলেন্স বণ্ড থিয়ৰী মানে কোঅৰ্ডিনেশ্যন কম্পাউণ্ড এটা কাক কি বুলি কয় তাক আমি ডিছকাছ কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম VBT-ৰ ওপৰত মানে ভেলেন্স বণ্ড থিয়ৰীৰ ওপৰত। এতিয়া ভেলেন্স বণ্ড থিয়ৰী বুলি কওঁতে মই এই কম্পাউণ্ডটোৱে লৈছোঁ K2NiCl4 মানে NiCl4 হ'ল এই যিটো কোঅৰ্ডিনেশ্যন কম্পাউণ্ড আছে, এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটোক আমি VBT-ৰ সহায়ত ব্যাখ্যা কৰিম। ঠিক আছে, গতিকে VBT-ৰ সহায়ত ব্যাখ্যা কৰাৰ আগতে প্ৰথমতে আমি উলিয়াব লাগিব অক্সিডেশ্যন ষ্টেট। কি ষ্টেট? অক্সিডেশ্যন ষ্টেট। অক্সিডেশ্যন ষ্টেট কাৰ উলিয়াম? চেণ্ট্ৰেল মেটেল এটমটো উলিয়াম। চেণ্ট্ৰেল মেটেল এটম কোনি? নিকেল। এতিয়া চাবা, গতিকে এতিয়া প্ৰথমৰ পৰা আমি যাম এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটোক যদি মন কৰা তাত পটেছিয়াম কেইটা আছে? 2টা আছে। গতিকে লিখিম 2 পটেছিয়ামৰ অক্সিডেশ্যন ষ্টেট। 2 পটেছিয়ামৰ অক্সিডেশ্যন ষ্টেট, মাজত প্লাছ চিন। কাৰ উলিয়াম? অক্সিডেশ্যন ষ্টেট কাৰ উলিয়াম? চেণ্ট্ৰেল এটমটো উলিয়াম। চেণ্ট্ৰেল এটম কোনি? নিকেল। যাৰ উলিয়াম তাৰ জেগাত লিখিম আমি X বুলি, মানে নিকেলৰ জেগাত লিখিছোঁ আমি X বুলি, মাজত আৰু প্লাছ চিন। লিগান কেইটা আছে? লিগান হ'ল ক্লৰিন। ক্লৰিন কেইটা আছে? 4টা আছে। গতিকে লিখিম 4 ক্লৰিনৰ অক্সিডেশ্যন ষ্টেট। ইজুগেলটো কি লিখিম? 0 লিখিম। 0 কিয় লিখিছোঁ? যদি কোঅৰ্ডিনেশ্যন স্ফিয়াৰৰ ওপৰত কিবা চাৰ্জ থাকিলেহেঁতেন, পজিটিভ নিগেটিভ কিবা চাৰ্জ থাকিলেহেঁতেন, যিটো চাৰ্জ থাকে আমি সেইটোৱে লিখিব লাগে। ধৰি লোৱা ইয়াতে -2 আছে চাৰ্জ, এতিয়া আমি লিখিলোঁ -2। ধৰি লোৱা +2 আছে, আমি লিখিলোঁ +2। কিন্তু এতিয়া চাৰ্জ পজিটিভ নিগেটিভ একো নাই, গতিকে আমি কি লিখিছোঁ? 0 লিখিছোঁ। এতিয়া চাবা 2 পটেছিয়ামৰ অক্সিডেশ্যন ষ্টেট কিমান? +1। 2 পটেছিয়ামৰ অক্সিডেশ্যন ষ্টেট +1। কেনেকৈ অক্সিডেশ্যন ষ্টেট পটেছিয়ামৰ +1? পটেছিয়াম কিমান নম্বৰ এলিমেণ্ট? 19 নম্বৰ এলিমেণ্ট। গতিকে পটেছিয়ামটোক যদি আমি ভাঙোঁ, প্ৰথম চেলত কেইটা ইলেক্ট্ৰন? 2টা। ছেকেণ্ড চেলত 8টা। থাৰ্ড চেলত কিমানটা? আৰু 8টা। 8 16 দিয়ে 18, আৰু লাষ্টৰ চেলত কেইটা ইলেক্ট্ৰন? এটা ইলেক্ট্ৰন। গতিকে পটেছিয়ামে কি কৰিব? লাষ্টৰ চেলত থকা এটা ইলেক্ট্ৰন কি কৰিব? ডনেট কৰিব। এটা ইলেক্ট্ৰন এৰি দিছে। মই আগৰ ক্লাছত কৈছোঁ অলৰেডি যে এতিয়া কি হয়, এটা মেটেলে যদি তাৰ আউটাৰ মোষ্ট চেলত থকা ইলেক্ট্ৰন ডনেট কৰে তেতিয়াহ'লে তাৰ ওপৰত কি হ'ব? পজিটিভ চাৰ্জ হ'ব। পটেছিয়ামে কেইটা ইলেক্ট্ৰন এৰি দিছে? এটা ইলেক্ট্ৰন এৰি দিছে। গতিকে পটেছিয়ামৰ ওপৰত চাৰ্জ কি হ'ব? +1 হ'ব, হয়নে নহয়? গতিকে পটেছিয়ামৰ অক্সিডেশ্যন ষ্টেট +1। কিয় +1? কাৰণ পটেছিয়ামে তাৰ লাষ্টৰ চেলত থকা এটা ইলেক্ট্ৰন কি কৰে? ডনেট কৰে। মাজত প্লাছ চিন X প্লাছ 4 ক্লৰিনৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব? -1। ক্লৰিনৰ অক্সিডেশ্যন ষ্টেট -1 কিয় হয়? কাৰণ ক্লৰিন হ'ল কিমান নম্বৰ? 17 নম্বৰ এলিমেণ্ট। গতিকে ক্লৰিনটোক যদি আমি ভাঙোঁ, প্ৰথম চেলত 2টা, ছেকেণ্ড চেলত 8টা, থাৰ্ড চেলত কেইটা? 7টা। ক্লৰিনৰ আউটাৰ মোষ্ট চেলত কেইটা ইলেক্ট্ৰন আছে? 7টা আছে। গতিকে ক্লৰিনে কি কৰিব? 8টা হ'বৰ কাৰণে এটা ইলেক্ট্ৰন ক্লৰিনে একচেপ্ট কৰিব কাৰোবাৰ পৰা। এটা ধাৰে আনিছে মানে কি? ক্লৰিনৰ চাৰ্জ কিমান হ'ব? -1। এটা ধাৰে আনিছে, সেইকাৰণে ক্লৰিনৰ অক্সিডেশ্যন ষ্টেট কিমান? -1 ইজুকেল টু 0। গতিকে আমি লিখিম +1 × 2 মানে হ'ব +2 প্লাছ X, -1 × 4 মানে কিমান? -4 ইজুকেল টু 0। X
+2 -4 4 টকা তোমাৰ ধাৰ আছে 2 টকা তোমাৰ কি আছে জমা আছে তোমাৰ কেই টকা ধাৰ আছে 2 টকা ধাৰ আছে x - 2 = 0 x = কিমান হ'ব -2 টো সিবাগে গেলে কিমান হ'ব সমান চিনৰ হেতু সাইডে গেলে +2 হ'ব আমি পালো কি এই কোঅৰ্ডিনেশন কম্পাউণ্ডৰ ক্ষেত্ৰত নিকেলৰ অক্সিডেশন ষ্টেট কিমান পাইছো +2 পাইছো ঠিক আছে অক্সিডেশন ষ্টেট আমি উলালো তাৰ পিছত আমি উলাবা লাগিব নিকেলৰ নাম্বাৰ অফ এটম কি হইলাম নাম্বাৰ অফ ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰনৰ সংখ্যা নাম্বাৰ অফ ইলেক্ট্ৰন আমি কিনকে হইলাম এটা চাবা মই দুটা ট্ৰিক্সত নাম্বাৰ অফ ইলেক্ট্ৰন উলাই দিম এটা কিতাপত তোমালোকৰ কিতাপত দিয়াই আছে কিতাপত থাকাটো মতেও মই কৈ দিম আৰু এটা কিতাপত নাই হেতু পদ্ধতি মতেও সব এটমৰে তুমি কি উলাব পাৰিবা নাম্বাৰ অফ ইলেক্ট্ৰন উলাব পাৰিবা এটা চাবা মই কিতাপত নহতে প্ৰথমতে দি দিলছো চাবাচোন নিকেল চাবা নিকেল কিমান নম্বৰ এলিমেন্ট 28 নম্বৰ এলিমেন্ট গতিকে নিকেলটো যদি আমি কি কৰো নিকেলৰ 28 নম্বৰ এলিমেন্ট ঠিক আছে তুমি কি কৰিবা নিকেলৰ এটমিক নাম্বাৰটো লিখিবা নিকেলৰ এটমিক নাম্বাৰ কিমান 28 তাৰ পৰা কি কৰিবা মাইনাস অক্সিডেশন ষ্টেটটো নিকেলৰ অক্সিডেশন ষ্টেটটো মাইনাস কৰিবা আৰু তাৰ পৰা -18 টো যি এটম নাথাকক কিয় লাষ্টত 18 মাইনাস কৰি দিবা তুমি আইৰন থাকিলেও কি কৰিবা আইৰনৰ অক্সিডেশন ষ্টেটটো লবা সৰি আইৰনৰ এটমিক নাম্বাৰটো লবা তাৰ পৰা আইৰনৰ অক্সিডেশন ষ্টেটটো মাইনাস কৰিবা আৰু লাষ্টত সবৰে পৰা কি কৰিবা 18 মাইনাস কৰিবা ঠিক আছে নিকেলৰ এটমিক নাম্বাৰ হল 28 তাৰ পৰা আমি অক্সিডেশন ষ্টেটটো মাইনাস কৰিম -18 ঠিক আছে এটা চাবা 28 মাইনাস নিকেলৰ অক্সিডেশন ষ্টেট আমি কিমান পাইছো +2 পাইছো গতিকে নিকেলৰ অক্সিডেশন ষ্টেটত লেখা +2 -18 এটা কিমান 28 মাইনাস -2 -18 2 টকা ধাৰ আছে আৰু তোমাৰ 18 টকা ধাৰ আছে টোটাল কেই টকা ধাৰ 20 টকা ধাৰ গতিকে 28 - 20 মানে কিমান 8 নাম্বাৰ অফ ইলেক্ট্ৰন কিমান পালো 8 পালো ঠিক আছে ইনকে আমি ইলেক্ট্ৰন ফাইন্ড আউট কৰিব পাৰো তাৰ পিছত মই তোমালোকক কিতাপত থকা নিয়মটো দিও মই দেখাই দিছো কিতাপত থকা নিয়মটো জমতে যদি আমি কৰো নিকেল হ'ব 28 নম্বৰ এলিমেন্ট গতিকে নিকেলক যদি আমি যে ক্লাস 11 ৰ 3 নম্বৰ চেপ্টাৰটোত আছিল ইলেক্ট্ৰনিক কনফিগাৰেশন লেখা শিকিছিলো নহয় 1s2 2s2 কে হিংকে যদি আমি ভাঙো কি হয় আমি নোবেল গেছ বিলাকত কাটি দিয়া পাৰো মানে আৰ্গন 18ত আমি কাটি দিলো 18 নম্বৰ এলিমেন্টত কাটি দিছো তাৰ পিছত কি হ'ব 4s2 18 দুই কিমান গেল 20 টা ইলেক্ট্ৰন গুচি গেল 3d কিমান হ'ব 8 হ'ব 18 দুই 20 20 8 কিমান 28 টা ইলেক্ট্ৰন আছে আমি নোবেল গেছত কাটি দিছো আৰ্গনত কাটি দিছো আৰ্গনৰ পিছত কি আহে আৰ্গনত কাটি দিয়াৰ পিছত থাকিব 4s2 3d8 18 দুই 20 20 8 28 টা ইলেক্ট্ৰন আছে ইটা আমি নিকেলৰ অক্সিডেশন ষ্টেট কিমান পাইছো +2 পাইছো মানে কিমান ni2 পজিটিভ ni2 পজিটিভৰ মিনিংটো কি যে নিকেলে দুটা ইলেক্ট্ৰন কি গৈছে এৰি দিলি প্লাস চাৰ্জ আহে যেটা এৰি দিয়ে সেইটা প্লাস আৰু একসেপ্ট কৰিলে কি হয় মাইনাস চাৰ্জ আহে গতিকে ni2 পজিটিভ মানে নিকেলে দুটা ইলেক্ট্ৰন এৰি দিছে মানে কি তোমাৰ তাতে 28 টা ধৰিলো তোমাৰ তাতে 28 টাকা আছে তুমি 2 টাকা কাবাক দান কৰিছ তোমাৰ তাতে 2 টাকাটো কমিব না বাঢ়িব তোমাৰ তাতে 2 টাকাটো নিশ্চয় কমিলে কি হ'ব ঠিক সেইদৰে নিকেলত তাতেও 28 টা ইলেক্ট্ৰন আছিল ni2 পজিটিভ মানে নিকেলে দুটা বেলেগক দি দিলে নিকেলত তাতে দুটা ইলেক্ট্ৰন কি হ'ব কমি যাব 26 টা ইলেক্ট্ৰন হৈ যাব মানে কি কৰিম আৰ্গন 18 সেই দুটা ইলেক্ট্ৰনটো এৰি দিয়া ইলেক্ট্ৰনটো ক'ৰ পৰা নহা কৰিম 4s0 ৰ পৰা নহা হ'ব 4s ৰ পৰা নহা হ'ব গতিকে দুটা ইলেক্ট্ৰন কমি গেল কি হ'ব 4s0 হ'ব আৰু 3d কিমান হ'ব 8 হ'ব গতিকে ni2 পজিটিভৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব আৰ্গন 18 4s0 3d8 4s0 কিয় হৈছে কাৰণ ni2 পজিটিভ মানে নিকেলে দুটা ইলেক্ট্ৰন ডোনেট কৰিছে মানে কি তোমাৰ তাতে 28 টাকা আছে তুমি 2 টাকা বেলেগক দি দিছো তোমাৰ তাতে 2 টাকা কমি যাব ঠিক সেইদৰে সেম প্ৰসেসটো যদি নিকেলৰ লগত চাও নিকেল 28 নম্বৰ এলিমেন্ট গতিকে নিকেলে দুটা মানে নিকেল তাতে 28 টা ইলেক্ট্ৰন আছে নিকেলে দুটা ইলেক্ট্ৰন বেলেগক দান দি দিছে গতিকে নিকেলত তাতে দুটা ইলেক্ট্ৰন কমি নাজব কমিব গতিকে আৰ্গন 18 4s এই s ৰ পৰা 2 টো নহয় হৈ গৈছে 4s0 হৈছে 3d8 হৈছে এটা নাম্বাৰ অফ ইলেক্ট্ৰন যদি চাও এবাৰ এটো প্ৰসেসটো কৰিলে আমি কি পাম নাম্বাৰ অফ ইলেক্ট্ৰন কিমান পাম 8 পাম এতিয়া এই d ৰ ভিতৰত কিমানটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন আছে গতিকে কিমান হ'ব নাম্বাৰ অফ ইলেক্ট্ৰন 8 ইনকে কৰাটো আমি 8 পাইছো ইনকে কৰাটো আমি কি পাইছো 8 পাইছো সেম বস্তু ক্লিয়াৰ হৈছে ঠিক আছে চাবা এতিয়া মই এটা নেক্সট পেজত লিখি লৈছো বাৰু কথাখিনি মানে হেতু পেজত অলপমান নাটা আন হৈছে এটা কি আছে চাবাচোন তাৰ পিছত আমি কি কৰিব লাগিব নেক্সট স্টেপত লিগান চাবা লাগিব লিগান কোনি এই কোঅৰ্ডিনেশন কম্পাউণ্ডটো লিগান কোনি ক্লোৰিন লিগান কেইটা আছে 4টা আছে গতিকে লিখিছো লিগান = 4 ক্লোৰিন মানে লিগান 4টা আছে ক্লোৰিন লিগান হয়নে নহয় হয় ক্লোৰিন কেইটা আছে 4টা আছে ক্লোৰিনটো মনত ৰাখিবা ক্লোৰিনটো এটা উইক ফিল্ড লিগান লিগান্ডৰ নেচাৰ আছে ষ্ট্ৰং ফিল্ড লিগান উইক ফিল্ড লিগান কিন্তু নহয় গতিকে সেইখিনি কথা আমি পিছত আলোচনা কৰিম বাৰু তাই মনত ৰাখিবা সদায় ক্লোৰিনটো উইক ফিল্ড লিগান কিয় যিবিলাক হেলোজেন বৰ্গৰ যিবিলাক হেলোজেন গ্ৰুপৰ যিবিলাক এলিমেন্ট আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এই সকলোবিলাক কি লিগান্ডৰ ভিতৰত পৰে উইক লিগান্ডৰ ভিতৰত পৰে একদম মনত ৰাখিবা লিগানটো যদি উইক লিগান হয় তেতিয়া হলে ইলেক্ট্ৰন বিলাক কি হয় ইলেক্ট্ৰনছ আৰ নট পেয়াৰ্ড ইলেক্ট্ৰন বিলাক জৰা না বান্ধে
হা লিগান কেইটা আছে আমি জানিলোঁ লিগান ইজ ইকুৱেল টু ক্লৰিন লিগান 4টা আছে 4টা লিগান আছে ক্লৰিনটো লিগান হয় ক্লৰিন কেইটা আছে 4টা আছে ক্লৰিনটো কি লিগান উইক ফিল্ড লিগান আৰু মনত ৰাখিবা উইক ফিল্ড লিগান হ'লে ইলেক্ট্ৰনবিলাক জোৰ নাবান্ধে ইলেক্ট্ৰনছ আৰ নট পেয়াৰ আৰু যদি ষ্ট্ৰং ফিল্ড লিগানটো যদি ষ্ট্ৰং ফিল্ড লিগান হয় ষ্ট্ৰং ফিল্ড লিগান যেনে চায়েনাইড EDTA এইবিলাক ষ্ট্ৰং ফিল্ড লিগান হা ষ্ট্ৰং ফিল্ড লিগান হ'লে কি হয় ইলেক্ট্ৰনবিলাক কি হ'ব পেয়াৰ্ড হ'ব জোৰা বান্ধিব যেহেতু লিগানটো আমাৰ ক্লৰিনটো উইক ফিল্ড লিগান গতিকে ইলেক্ট্ৰনছ আৰ নট পেয়াৰ্ড ইলেক্ট্ৰনবিলাক জোৰা নাবান্ধে এতিয়া আমি নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা পাইছিলোঁ 8টা পাইছিলোঁ নহয় ইয়াৰ আগত 8টা ইলেক্ট্ৰন পাইছিলোঁ নে সেই 8টা ইলেক্ট্ৰন আমি কি কৰিম এতিয়া ইয়াত ভৰাব লাগিব কেনেকৈ ভৰাম চাবা মই এটা পুলিচ ট্ৰিক এপ্লাই কৰি দিছোঁ একদম মনত থকাৰ একদম সহজ DSP ডক্টৰ হিচাপে মনত ৰাখিলে হ'ল ডি আমি DSP তো পুলিচ জানো না সবেই জানো DSP হয়নে নহয় ডি অৰবিটেল ডি মানে হ'ল ডি অৰবিটেল আৰু আমি জানো ডি অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে ক্লাছ 11ত শিকছোঁ ডি অৰবিটেলত মেক্সিমাম 10টা ইলেক্ট্ৰন থাকিব পাৰে আৰু 10টা ইলেক্ট্ৰন মানে এটা ব্লক বাকচত এটা ঘৰত কেইটাকে ইলেক্ট্ৰন ভৰে মেক্সিমাম 2টাকে গতিকে 10 ডি অৰবিটেলত মেক্সিমাম ইলেক্ট্ৰন ধৰে 10টা গতিকে এটা ঘৰত যদি 2টাকে ইলেক্ট্ৰন ধৰে তেতিয়াহ'লে বাকচ কেইটা লাগিব আমাক 5টা লাগিব ডি অৰবিটেলৰ কাৰণে আমি কেইটা বাকচ লৈছোঁ 5টা বাকচ লৈছোঁ তাৰপিছত আহিল এছ DSP পুলিচ ৰুল আমি পুলিচ ট্ৰিক খাতে দিছোঁ এছ মানে কি এছ অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকে 2টা ইলেক্ট্ৰন থাকে গতিকে 2টা ইলেক্ট্ৰনৰ কাৰণে কেইটা বাকচ এটা বাকচ তাৰপিছত আহিল DSP পি অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে 6টা ইলেক্ট্ৰন থাকিব পাৰে আৰু 6টা ইলেক্ট্ৰনৰ কাৰণে কেইটা বাকচ 3টা বাকচ তাৰপিছত আহিব আৰু ডক্টৰ হিচাপে মনত ৰাখিবা ডক্টৰ মানে আঠটো বাদ দিবা আৰু ডি অৰবিটেলত আমি জানো কেইটা মেক্সিমাম ইলেক্ট্ৰন থাকে 10টা ইলেক্ট্ৰন থাকে 10টা ইলেক্ট্ৰনৰ কাৰণে কেইটা বাকচ 5টা বাকচ কাৰণ এটা বাকচত কেইটাকে ইলেক্ট্ৰন ভৰাব পাৰোঁ আমি কেইটাকে 2টাকে ঠিক আছে পাউলিছ ৰুল আৰু হুনছৰ ৰুটি পঢ়িছোঁ নহয় ক্লাছ 11ত ষ্ট্ৰাকচাৰ অফ এটমত এতিয়া চাবা এতিয়া আমি এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত নাম্বাৰ অফ ইলেক্ট্ৰন ফাইণ্ড আউট কৰি থৈছোঁ কেইটা পাইছোঁ ইলেক্ট্ৰন 8টা পাইছোঁ ঠিক আছে সেই 8টা ইলেক্ট্ৰন এতিয়া আমি ইয়াতে ভৰাব লাগিব কিনকে ভৰাম লিগাণ্ডৰ ওপৰত ভিত্তি কৰি ভৰাম লিগান কি পাইছোঁ লিগানটো হ'ল ক্লৰিন কি উইক ফিল্ড লিগান আৰু উইক ফিল্ড লিগান হ'লে ইলেক্ট্ৰনবিলাক কি হয় জৰা নাবান্ধে গতিকে আমি ইলেক্ট্ৰনবিলাক ভৰাতে এটা এটাকে ভৰাম ফাৰ্ষ্ট ডি অৰবিটেলত ভৰাই যোৱা 1 2 3 4 5টা ভৰালোঁ 5টা এটা এটাকে ক্লিয়াৰ হৈ গ'ল 5টা হ'ল কেইটা ভৰাব লাগিব 8টা 5টা 6টা 7টা 8টা আমি 8টা ইলেক্ট্ৰন ভৰালোঁ প্ৰথমতে এটা এটাকে ভৰাইছোঁ 1 2 3 4 5টা তাৰপিছত আৰু ভৰাই আহিছোঁ 6টা 7টা 8টা ইলেক্ট্ৰন ভৰালোঁ তাৰপিছত কি কৰিম যেইটা লিগান আছে লিগান কেইটা আছে লিগান আছে 4টা আমাৰ যেইটা লিগান আছে সেইটা কমপ্লিটলি খালী বাকচ আমি ল'ম আৰু সেই খালী বাকচ কেইটাই হ'ব হাইব্ৰিডাইজেশ্যন এতিয়া চাবা কেইটা লিগান আছে 4টা লিগান আছে গতিকে 4টা আমি কমপ্লিটলি খালী বাকচ ল'ম নাম্বাৰিং কৰিছোঁ 1 2 3 4 কমপ্লিটলি খালী বাকচ ল'ব লাগিব দেই কেইটা লৈছোঁ 1 2 3 4 এই 4টা বাকচে কি হ'ব হাইব্ৰিডাইজ মানে কি এছ অৰবিটেলত কেইটা বাকচ আছে এটা আছে গতিকে এছ পি অৰবিটেলত কেইটা বাকচ আছে এটা 2 3টা গতিকে কি হ'ব sp3 হাইব্ৰিডাইজেশ্যন কি হাইব্ৰিডাইজেশ্যন পালোঁ sp3 হাইব্ৰিডাইজেশ্যন পালোঁ ক্লিয়াৰ হৈছে sp3 হাইব্ৰিডাইজেশ্যন পালোঁ এতিয়া আমি পালোঁ হাইব্ৰিডাইজেশ্যন sp3 হাইব্ৰিডাইজেশ্যন হ'লে জিঅ'মেট্ৰি কি হ'ব sp3 হাইব্ৰিডাইজেশ্যন হ'লে জিঅ'মেট্ৰি মনত ৰাখিবা সদায় টেট্ৰাহাইড্ৰেল জিঅ'মেট্ৰি কি জিঅ'মেট্ৰি টেট্ৰাহাইড্ৰেল চতুৰ্ফলকীয় জিঅ'মেট্ৰি ঠিক আছে হা তাৰপিছত জিঅ'মেট্ৰি পালোঁ আমি টেট্ৰাহাইড্ৰেল তাৰপিছত এতিয়া আমি চাম মেগনেটিক নেচাৰ কি হ'ব ডাইমেগনেটিক না মেগনেটিক নেচাৰ দুটা আছে এটা হ'ল ডাইমেগনেটিক আৰু এটা কি পেৰামেগনেটিক মনত ৰাখিবা যদি আনপেয়াৰ ইলেক্ট্ৰন থাকে তেতিয়াহ'লে সি হ'ব পেৰামেগনেটিক আৰু যদি আনপেয়াৰ ইলেক্ট্ৰন নাথাকে চব পেয়াৰ ইলেক্ট্ৰন থাকে তেতিয়াহ'লে সি হ'ব ডাইমেগনেটিক আনপেয়াৰ ইলেক্ট্ৰন মানে কি এই চিংগুল হৈ থকা ইলেক্ট্ৰন আছে না ইয়াতে আছে কেইটা আছে 2টা আছে 2টা চিংগুল হৈ আছে গতিকে আনপেয়াৰ ইলেক্ট্ৰন আছে মানে তাৰ নেচাৰ কি হ'ব পেৰামেগনেটিক কি মেগনেটিক পেৰামেগনেটিক যদি গোটেইকেইটা মানে ডাবল হৈ থাকিলে চিংগুল ইলেক্ট্ৰন নাথাকিলা হয় তেতিয়াহ'লে কি হ'লা হয় ডাইমেগনেটিক হ'লা হয় গতিকে এতিয়াটো কি পেৰামেগনেটিক তাৰপিছত যদি তোমাক মেগনেটিক মমেণ্ট মিউ উলিয়াবা দেই তেতিয়াহ'লে কি কৰিবা মেগনেটিক মমেণ্ট মিউ উলিওৱা এটা ফৰ্মুলা হ'ল n+2 কি n+2 এতিয়া n মানে কি n মানে হ'ল নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰনৰ সংখ্যা মানে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা আনপেয়াৰ ইলেক্ট্ৰন কেইটা আছে এতিয়া 2টা আছে চাও আনপেয়াৰ ইলেক্ট্ৰন কেইটা আছে 2টা আছে এ এটা হয়নে মানে এনৰ মান কিমান 2 যেইটা আনপেয়াৰ ইলেক্ট্ৰন থাকে সেইটা হ'ব এনৰ মান কিমান 2 কাৰণ আনপেয়াৰ ইলেক্ট্ৰন অযুগ্ম ইলেক্ট্ৰন কেইটা আছে 2টা আছে এনৰ জাগাত লেখা 2 2 হ'ল 2 + 2 কিমান পাম
2 ইনটু 2 2 কিমান 4 কিমান পালোঁ √8 4 পালোঁ মানে √8টোক আমি 2 ইনটু 2 বুলি লিখিব পাৰোঁ 2 2 4 4 2 8 √8টোক ভাঙি লৈছোঁ √2 ইনটু √2 মানে কিমান 2 ইনটু √2 এতিয়া কিছুমানে √2ৰেতো ভেলু আছে না নাই সেই √2ৰ ভেলুটো দি 2 পূৰণ কৰি দিলে যিটো ভেলু পাম সেইটো কি হ'ব বিয়াম হ'ব বা ইয়াত √8 বিয়ামতো 8 থ'ব পাৰোঁ বা ইয়াতে 8 থ'লেও কথা নাই ভেলুটো কোনোবাই ভেলুটো বহাই দিব একে কথা ভুল নহয় ঠিক আছে গতিকে মই আশা কৰিলোঁ তোমালোকে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ ভিভিটিটো বুজি পাইছা ঠিক আছে আজিলৈ ধন্যবাদ এইখিনিয়ে